নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল বহুত ব্যস্ততাৰ মাজতো আপোনালোকৰ ওচৰলৈ আহিছোঁ একদম বিশেষ এটা কথা ক'বলৈ আৰু কথাটো হৈছে এটা চেনেলত দেখিছোঁ এগৰাকী যুৱতীয়ে এজন পুৰুষৰ ওপৰত এগৰাকী যুৱতীয়ে এজন যুৱকৰ ওপৰত বহুত বেয়াকৈ মানে মন্তব্য কৰিছে যে তেওঁৰ লগত অশালীন কিবা ব্যৱহাৰ কৰিছে কিবা কৰিছে খালি তেওঁৰ মুখৰ কথাখিনিহে দেই প্ৰমাণ হিচাপে কিন্তু তেওঁ একো দিয়া নাই কিন্তু তাৰ তলত যিখিনি কমেণ্ট দেখিলোঁ হে ভগৱান সঁচাকৈ আজিকালি সকলো ছোৱালী নহয় যে এগৰাকী ছোৱালীয়ে এটা বেয়া কাম কৰিব সকলো ছোৱালীৰে বদনাম হয় তেনেকুৱা ধৰণৰ কথা যেনেকৈ ধৰক এগৰাকী বোৱাৰীয়ে বেয়া কাম কৰিলে গোটেই বোৱাৰীখিনিৰে বদনাম হয় কিন্তু এই যুৱতীগৰাকীৰ কথা কৈছোঁ তেওঁ যিখিনি ভাষ্য প্ৰদান কৰিছে কান্দি আচলতে কান্দিলে সকলোখিনি সঁচা হ'ব নোৱাৰে নহয় কান্দি কথা ক'লে সকলোখিনি সঁচা হ'ব নোৱাৰে তেওঁ যিখিনি কথা কৈছে আপোনালোকক মই ভিডিঅ'টো দি দিছোঁ আপোনালোকে চাব আৰু তেওঁ সেই ভিডিঅ'টোৰ তলত এনেকুৱাকৈ লেতেৰা কমেণ্ট আহিছে যিজন যুৱকৰ কথা তেওঁ কৈ আছে ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰে আচলতে তেওঁ সেই ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত একো সম্পৰ্কই নাই আৰু এইগৰাকী যুৱতীয়ে মই কোৱা কথা নহয় তাৰ তলতে এতিয়া কমেণ্টবিলাক আহিছে মই আপোনালোকক পঢ়ি শুনাম বাৰু যিমানখিনি পাৰোঁ দি দিম ইয়াতে কমেণ্টখিনি দিছে যে তেওঁ কাপোৰ চুৰ কৰি ধৰা পৰা ছোৱালীজনী এইবিলাক কথা কৈছে আচলতে তেওঁ সস্তীয়া জনপ্ৰিয়তা ল'বৰ কাৰণে কৈছে আৰু তেওঁ প্ৰমাণ দিব লাগিব ইতিমধ্যে এই যুৱতীগৰাকীৰ ওপৰতে আইনী ব্যৱস্থা লোৱা হৈছে এই যুৱতীগৰাকীয়ে যিখিনি ভাষ্য প্ৰদান কৰিছে সঁচাকৈ লাজ লাগিছে তুমি ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰিছা তুমি কোনে কষ্ট নকৰে কিবা এটা কাম কৰিবলৈতো কষ্ট কৰিবই লাগিব সফলতা অৰ্জন কৰিবলৈতো কষ্ট কৰিবই লাগিব কষ্ট কোনে নকৰে কিন্তু তিলটোকে তালটো কৰিছে কোনোবাই কৈছে কাৰোবাক একো মানে লিংক নাইকিয়া গতিকে মই দি দিছোঁ চাওক আৰু সকলো উঠি অহা যুৱ প্ৰজন্মক এটা কথাই কৈছোঁ চাওক কাম কৰা কষ্ট কৰিলে সফল হ'বই এনেকুৱা নহয় দে বহুতে কৈ থাকে ফিল্ম ইণ্ডাষ্ট্ৰীটো বৰ লেতেৰা কেনেকৈ লেতেৰা আচলতে যাৰ মানসিকতা লেতেৰা তেওঁলোকেহে লেতেৰা বুলি ভাবে দেই ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰাৰ লগে লগে কয় বহুত লেতেৰা ভিতৰতো বহুত লেতেৰা কেনেকৈ লেতেৰা নিজৰ মনটো লেতেৰা নিজে যেতিয়া লেতেৰা হ'ব তেতিয়াহে বেলেগক লেতেৰা দেখিব আৰু মই এই যুৱতীগৰাকীৰ ভিডিঅ'টো দি দিছোঁ লগতে কোনে কি লিখিছে সকলোখিনি আপোনালোকক দি দিছোঁ নাপায় এনেকুৱাখিনি কৰিব অৱশেষত ছোৱালীজনীহে নিজে ফান্দত পৰিলে এতিয়া তেওঁৰ ওপৰত আইনী ব্যৱস্থা লোৱা হৈছে মিছাকৈ এই অভিযোগটো দিয়াৰ কাৰণে গতিকে সাৱধান হ'ব সকলো আৰু দেখা পাই আছোঁ গুৱাহাটী মহানগৰীত কেনেকৈ একদম ডাঙৰ লোকসকলক একদম ব্লেকমেইলিং কৰে নিজে মাতি নিব সুন্দৰকৈ কথা পাতি এনেকুৱা ধৰণৰ ব্লেকমেইলিং কৰে একাংশ যুৱতীয়ে আমিচোন পায়ে থাকোঁ হয় ব্লেকমেইলিং কেনেকৈ কৰে একাংশ যুৱতীয়ে পায়ে থাকোঁ জল পটকৈ কিছুমান আছেও চকুৰ আগত প্ৰেক্টিকেলি সেইবিলাকক দেখাও পাইছোঁ কেনেকুৱা ধৰণৰ কি সেইবিলাক দেখা পোৱা আছে আমিতো জানো এতিয়া 50টা বসন্ত অতিক্ৰম কৰিমগৈ আমি জানো গতিকে ভালটো ভাল বেয়াটো বেয়া এইটো কথা যে তেনেকৈ কৈছে ইমান দিনৰ পৰা যদি 5-6 মাহৰ পৰা যদি তেওঁক ফোনত তেনেকুৱা তাচিল্য বেয়া কৰে তেতিয়া কিয় নক'লে আমাৰ কিছুমানে কোৱা শুনো দেই কিছুমানে কয় যে ইমান দিনৰ পৰা এনেকুৱা হৈ আছিলে ভয়তে এনেকৈ কোৱা নাই যদি তেতিয়া ভয়তে কোৱা নাছিলে এতিয়া তেনেহ'লে ভয়টো ক'লে গ'ল এতিয়া যে ক'বলৈ আগবাঢ়ি আহিছে গতিকে কোনো সোধা নহয় আৰু পুৰুষজনক দোষ দিয়াৰ আগতে তেওঁ প্ৰুফ দিব লাগে আচলতে প্ৰমাণ সহকাৰে তেওঁ দি দিব লাগে যে চাওক এইখিনি তেতিয়াহে মানুহে বিশ্বাস কৰিব কথা কওঁতে কোনোবাই তেনেকৈ বিশ্বাস কৰিব নেকি গতিকে চাওক ভিডিঅ'টো আৰু আপোনালোকৰ মতামত জনাওক সজাগ হওক সচেতন হওক সাৱধানৰ মৰণ নাই মই 3000 টকা পাইছো মই বহুত ভাল পাওঁ ডান্স এক্টিং এইবোৰ মোৰ খুব মই মানে পাগল এইবোৰ প্ৰতি মোক যদি কোনোবাই ভাল কাম এটা দিয়ে মই খুব মানে আগ্ৰহেৰে কৰো গতিকে তাত যদি ইমান এনেকুৱা এটা বেয়া প্ৰস্তাৱ আহে দুখ লাগে আগতেও তেনেকে বহুত বাৰ আহিছে তুমি আমাৰ লগত 1 ঘণ্টা 2 ঘণ্টা থাকিবা তো তেনেকুৱা প্ৰস্তাৱ বহুত আহিছে মানে মই মানসিকভাৱে আগৰ পৰাই বহুত ভাগৰি পৰিছো মোকতো মৰিবলৈ জন্ম দিয়া নাই গতিকে এবাৰ মই যুঁজি যদি মই যুঁজি মৰিম নমস্কাৰ হয়তো বহুতে গমেই পাইছে মোৰ লগত আচলতে হৈছে কি আৰু এই ঘটনাবিলাক আজিৰ তাৰিখৰ নহয় তেনেকুৱা এওঁৰ নিচিনা আৰু বহুত ব্যক্তিয়ে মোলৈ তেনেকে ফোন মাৰিছে শেষ মুহূৰ্তত এনেকুৱা লাগিছিল যে সকলো বাদ দিম চব শেষ কৰি পেলাম কিন্তু তাৰপিছত ভাবিলো বেলেগৰ কাৰণে নিজক ক্ষতি কৰি একো লাভ নাই মই যুঁজিম সেইটো কাৰণে মই ওলাই গলো এবাৰ আৰু এই যিজন আৰকে প্ৰডাকশ্যনৰ পৰা যিটো ফোন আহিছিলে মোলৈ
আজি প্ৰায় 4-5 মাহৰ আগতে এবাৰ আহিছে। তেখেতে সেই সময়ত মোৰ লগত বহুত ভালকে কথা পাতিছিলে, এজন ভদ্ৰ মানুহ হিচাপে। তেখেতে চিনেমাৰ কাম দিম বুলি কৈছিলে। মই যিহেতু উঠি অহা প্ৰজন্ম, কাম কৰিছোহে লাহেকে, গতিকে চিনেমাৰ কাম এটা পাইছো, মোৰো প্ৰথম ভাল লাগিছিল। তাৰপিছত মই তেওঁৰ লগত কথা পাতিলো, পেমেণ্ট পাতিৰ কথা হ'ল। তাৰপিছত তেখেতে লাহেকে মোক মানে বহুত বেয়াকে কৈছে যে তুমি মোৰ লগত 1 ডে ষ্টে কৰিব লাগিব, তেতিয়া তুমি কাম কৰিব পাৰিবা। তেতিয়া মই তেখেতক কৈছো যে চাওক, মই আপুনি যেনেকে ভাবিছে তেনেকুৱা টাইপৰ ছোৱালী মই নহয়, আৰু মোক কাম নালাগে। মই সৎ পথত কাম বিচাৰো, সৰুৰ পৰা কষ্ট কৰিছো, এতিয়াও বহুত বেছি বয়স হোৱা নাই, গতিকে আপুনি বেলেগ ছোৱালী বিচাৰি ল'ব পাৰে। মই ফোনটো কাটি দিলো। তাৰ পিছৰ পৰা তেনেকুৱা কোনো ধৰণৰ ফোন নাছিল। যোৱাকালি তেখেতে প্ৰায় 3টামান বজাত দিনৰ ফোন কৰিছে মোক, তেখেতসকলৰ যিটো ইনষ্টা পেজটোৰ পৰা। তো মই ফোনটো ৰিচিভ কৰিছো। কৈছে মই যে তোমাৰ লগত কথা পাতিছিলো। মই বোলো হয়, মইতো আপোনাক মানা কৰি দিছিলো। নাই নাই নাই, তোমাক লাগিবই, তুমি কৰিবই লাগিব, তুমি নকৰিলে মই তোমাক বৰবাদ কৰি দিম, তেনেকুৱা ধৰণৰ ভাবুকি। তুমি ফেঞ্চি বজাৰত আহিবই লাগিব, মোক মানে ফিল্ম ইণ্ডাষ্ট্ৰিৰ পৰা আঁতৰাই দিব, মোক বদনামী কৰি দিব, তেনেকুৱা ধৰণৰ ভাবুকি। তেতিয়াতো মোৰ ভয় লাগিছে, মই গুৱাহাটী যাম, মোক যদি কিবা এটা কৰি দিয়ে মোৰ ৰিস্কটো কোনে ল'ব। মই লগালগ আমাৰ যিহেতু জাগীৰোড থানা পৰে, জাগীৰোড থানালৈ গলো। গৈ মই এজেহাৰ দিছো তেওঁৰ ওপৰত, আৰু নিউজতো মই বাইট দিছো, সেইটো বহুতে পাইছে। মানে এনেকুৱা একচুৱেলি হ'ব নালাগে কাৰো লগত, আগলেও যাতে নহয়, কোনো ছোৱালীৰ লগত নহওক বা কোনো ল'ৰাৰ লগতো নহওক, কাৰণ সকলোৱে কষ্ট কৰি উঠে, তাৰ মাজতো বেয়াটো আছে। মই এতিয়া মোৰ কথা কবলৈ গলে মই বহুত কষ্ট কৰিছো, মোৰ কষ্টখিনি কোনো দেখা নাই, মোৰ কামখিনিহে মানুহে দেখিছে। মই বহুত সৰুতে এক্টিং শিকিছো। মই বেছি কাম কৰা নাই, সেইটো সঁচা, বা মোক মানুহে চিনি নাপাবও পাৰে, সেইটো সঁচা। কিন্তু মই যিকেইটা কাম কৰিছো মই সৎ পথত কৰিছো, অসৎ পথত কাম কৰা নাই। মই অভিনয় শিকিছো বুলি কবলৈ গলে আপোনালোকে সকলোৱে চিনিয়ে পায় তেখেতক, চাইছে জুন্দা ইমান গুণ্ডাখনত যি পূৰ্ণ কেৰেক্টাৰটো কৰিছিলে, বেঙা কেৰেক্টাৰ যে কৈছিলে ৰাজকুমাৰ ঠাকুৰীয়া, তেখেত মোৰ গুৰু হয়। আৰু মই তেখেতৰ ওচৰত যেতিয়া অভিনয় শিকিছো, মোৰ বয়স খুব বেছি তেতিয়া 13-14। এতিয়া মই কবলৈ লাজ নকৰো, সকলো কথা কৈ দি আছো, যিহেতু এনেকুৱা হৈয়ে আছে। ঠিক নাই, কেতিয়াবা হয়তো কোনোবা এনেকে নাপাত্তাও কৰি দিব পাৰে। অভিনয় শিকিছিলো মই, এতিয়া কথাবিলাক মনত পৰিছে, দুখ লাগি গৈছে মোৰ। মই সৰিয়হ তুলি অভিনয় শিকিছিলো। মোৰ মাও সৰিয়হ তুলিছিলে, মোৰ ভন্টিও তুলিছিলে, মই সৰিয়হ তুলিছিলো। সৰিয়হ তুলি মই 3000 টকা পাইছো। সেই 3000 টকাটো দিয়ে মই কাজিৰঙা গৈছো। কাজিৰঙা গৈ মই অভিনয় শিকিছো, 1 মাহ মই শিকিছো। গতিকে বহুত কষ্ট কৰিছো, মানে হাত কাম কৰা নাই, বেয়া কাম কৰা নাই, কষ্ট কৰিছো। সেই কষ্টৰ পইচাৰে অভিনয় শিকিছো, ডান্স শিকিছো। মই বহুত ভাল পাওঁ ডান্স, এক্টিং, এইবোৰ মোৰ খুব, মই মানে পাগল এইবোৰ প্ৰতি। মোক যদি কোনোবাই ভাল কাম এটা দিয়ে মই খুব মানে আগ্ৰহেৰে কৰো। এতিয়া আজিকালি মই ফটোশ্বুট কৰো, দেখি আছো, মোৰ এইবিলাক খুব চখ। কষ্ট হয়, এনেকুৱা নহয় যে ফটোশ্বুটত কষ্ট নহয়, কষ্ট হয়। সেই পইচাই মই ঘৰখন চলাও। গতিকে তাত যদি ইমান এনেকুৱা এটা বেয়া প্ৰস্তাৱ আহে, দুখ লাগে। আগতেও তেনেকে বহুত বাৰ আহিছে যে তোমাক পইচা দিম, তুমি আমাৰ লগত 1 ঘন্টা 2 ঘন্টা থাকিবা। তো তেনেকুৱা প্ৰস্তাৱ বহুত আহিছে। মানে মই মানসিকভাৱে আগৰ পৰাই বহুত ভাগৰি পৰিছো। কেতিয়াবা এনেকুৱা ষ্টেপো লৈছো যে চব বাদ দিম, চবৰ পৰা আঁতৰি গুচি যাম। কিন্তু নাই, মা দেউতাকতো এৰিব নোৱাৰি, মা দেউতাইতো জন্ম দিছে, মোকতো মৰিবলৈ জন্ম দিয়া নাই। গতিকে এইবাৰ মই যুঁজি মৰিম। আৰু মোৰ আজি এনেকুৱা অনুভৱ হৈছে, আজি যিটো ঘটনা হৈ গল, যিটো প্ৰডাকশ্যনৰ পৰা যিমানখিনি এনেকে বেয়া হেৰি কৰিছে, মই আশা কৰো প্ৰশাসনে অতি সোনকালে তেখেতক শাস্তি দিয়ক।
আৰু এই চাগে জুবিন দা থকা মই দাদাক এইখিনি কথা কব পাৰিলো হয় যে দাদা মোৰ লগত এনেকুৱা হৈছে, হয়তো দাদাই মোক সহায় কৰিলে হয় বহুত। দাদাই হয়তো চাগে এবাৰ সাবুতি ধৰি কলে হয় যে মই তোক সহায় কৰিম, কিন্তু আজি দাদাও নাই। মা দেউতাতো সহায় আছে মোৰ ওচৰত। বাকী বহুতে ফোন কৰিছে, বহুতে মোক কৈছে যে তুমি ঠিক কৰিছা, তুমি আগুৱাই যোৱা। মই তেওঁলোকক ধন্যবাদ। আৰু সেই মানুহজনে অকল মোৰ লগত বুলিয়ে নহয়, RK প্ৰডাকশ্যনে অকল মোকে ব্যৱহাৰ কৰা নাই, তেনেকুৱা বহুত ছোৱালী আছে। মোক বহুতে মেছেজ কৰিছে, তেখেতে মেছেজ কৰা সেয়া স্ক্ৰীনশ্বট মোক দিছে। গতিকে অকল এজনী ছোৱালীৰ লগতে তেওঁ তেনেকুৱা কৰা নাই, বহুত ছোৱালীৰ লগত কৰিছে। হয়তো তেওঁলোকে কব পৰা নাই কিবা মনৰ দুখত। মই কৈছো মই যাতে ন্যায় পাওঁ, সেইটোৱে। মোক অতি সোনকালে ন্যায় লাগে, কাৰণ যদি কালি মোক তেখেতে মাৰিয়ে পালে সঁচাকে, তেতিয়া ন্যায় বিচাৰিবা, তেতিয়া তেখেতক শাস্তি দি একো লাভ নাপায়, তেতিয়াতো মই নাথাকিম। আৰু তেনেকুৱা অনুভৱ হৈছে ডান্স, এক্টিং, ফটোশ্বুট কৰা এইবোৰ চব বাদ দিব লাগিব, ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব। আৰু যি সৰুৰ পৰা যিখিনি কষ্ট কৰি সপোন দেখিলো সেয়া সপোন পাহৰি যাব লাগিব। কাৰণ দুমুঠি ভাতৰ কাৰণেতো নিজক বিক্ৰী কৰিব নোৱাৰো, সেইটো কাৰণেতো জন্ম হোৱা নাই, সেইটো কাৰণেতো ইমানখিনি কষ্ট কৰা নাই। আৰু এইখিনিতে মই আপোনালোকক কেইটামান কমেণ্ট দিছোঁ। এতিয়া বহুতো ভূ পণ্ডিত আহিব, মোক ক'ব পৰচৰ্চা কিয় কৰে। আচলতে এইবিলাক বন্ধ হ'ব লাগে। তেওঁলোকৰ ঘৰৰ মানে যুৱতীগৰাকী ঘৰৰ ওচৰৰ মানুহে এইখিনি কথা কৈছে যে ছোৱালীজনী আচলতে এনেকুৱা এই ল'ৰাজনক ফচাইছে, তাই নিজক বচাবলৈ গৈ ল'ৰাজনক ফচাইছে। গতিকে এনেকুৱা ছোৱালীৰ পৰা সদায় সাৱধান হ'ব। আৰু মই সঁচা কথা কৈ ভাল পাওঁ, কোনোবাই লাগিলে মোক পৰচৰ্চা বুলিয়ে কওক বা কোনোবাই মোক কিবা বুলিয়ে কওক, তাত মোৰ কোনো মতলব নাহে। মই যিটো বেয়া দেখিছোঁ সেইটো মই মুখৰ আগত ক'লে ভাল পাওঁ। গতিকে এই কমেণ্টখিনি চাওক আৰু আপোনালোকে নিজেই গম পাব। আৰু বাকী কি ক'ম, সদায় ভালে থাকিব, সদায় নিজক বাচি ৰাখিব, তাৰ পাছত চাব আপোনাৰ জীৱন সুন্দৰ হৈ থাকিব।